নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুনটা অংক এই অংকত আমি অনুশীলনী 11.3 থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া চাও হাসুন কোৱেশ্চন নম্বৰ 9 এটা আয়তীয় ঘনকৰ আয়তন 168 ঘনমিটাৰ আৰু ভূমিপৃষ্ঠৰ কালি 2800 বৰ্গ সেন্টিমিটাৰ হলে উচ্চতা নিৰ্ণয় কৰা ইয়াতে কি দিয়া আছে আয়তীয় ঘনকটোৰ আয়তন দিয়া আছে ভূমিপৃষ্ঠৰ কালি দিয়া আছে আৰু কি উলিয়া পৰিছে আমাৰ উচ্চতা ইয়াতে তোমালোকে চোৱাচোন আয়তনটো কি হৈ আছে আয়তনৰ একক ঘন মিটাৰ আৰু ভূমিপৃষ্ঠৰ কালি কি হৈ আছে বৰ্গ সেন্টিমিটাৰ গতিকে আমি কি কৰিব লাগিব ভূমিপৃষ্ঠৰ কালিটো বৰ্গ সেন্টিমিটাৰৰ পৰা আমি বৰ্গ মিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব গতিকে প্ৰথমতে লিখি লৈছো ভূমিপৃষ্ঠৰ কালি 2800 বর্গ সেন্টিমিটার এটা হয়ে গেল বর্গ মিটার 0000 ক্যান্সেল বর্গ মিটার আর নেক্সট আমি কি ধরা হল আয়তীয় ঘনকটোৰ উচ্চতা h মিটাৰ এতিয়া আমি জানো যে ভূমিপৃষ্ঠৰ কালি পূৰণ উচ্চতা ইকুৱেল টু আয়তন ভূমিপৃষ্ঠৰ কালি কিমান 28/100 ইনটু উচ্চতা মানে আমি h ধৰিছো আৰু আয়তন আছিলে 168 ঘনমিটাৰ আমাৰ কিহৰ মান লাগে h ৰ মান 168 28/100 লেফটৰ পৰা ৰাইটলৈ কি হৈ যাব ইয়াৰ প্ৰতিক্ৰম 100/28 2 ৰে কাটিলো 2 8 গুণ 16 2 4 গুণ 8 2 7 গুণ 14 2 4 গুণ 8 2 2 গুণ 4 7 6 গুণ 42 গতিকে উচ্চতা হল 600 মিটাৰ এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 10 এটা আয়তাকৃতি চৌবাচাৰ ভিতৰৰ দিক 6 মিটাৰ প্ৰস্থ 2 মিটাৰ আৰু উচ্চতা 1 মিটাৰ হলে চৌবাচাটোত কিমান লিটাৰ পানী ধৰিব প্ৰথমতে আমি চৌবাচাটোৰ আয়তন উলিয়াব লাগিব আয়তন দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা 6 into 2 into 1 আৰু একক হ'ব ঘন মিটাৰ 6 2 গুণ 12 12 গুণ 12 মানে কিমান পালো চৌবাচাটোৰ আয়তন 12 ঘন মিটাৰ আমি জানো যে 1 ঘন মিটাৰ equal to 1000 লিটাৰ গতিকে 12 ঘন মিটাৰ equal to কিমান হ'ব 12 into 1000 লিটাৰ
গতিকে উত্তৰটো হ'ব 12,000 লিটাৰ এতিয়া আমাক কি উলিয়াব চৌবাচাটোত কিমান লিটাৰ পানী ধৰিব চৌবাচাটোত 12,000 লিটাৰ পানী ধৰিব মানে চৌবাচাটোত ধাৰণ ক্ষমতা 12,000 লিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট কোৱেশ্চন নাম্বাৰ 11 এটা চুঙাৰ ভূমিতলৰ পৰিসীমা 132 সেন্টিমিটাৰ আৰু উচ্চতা 25 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন কিমান হ'ব ইয়াতে চুঙাটোৰ ভূমিতলৰ পৰিসীমা দিয়া আছে চুঙাটোৰ ভূমিতলৰ আকৃতি কেনেকুৱা বৃত্তৰ নিচিনা গতিকে আমি বৃত্তৰ পৰিসীমা দিয়া আছে ইয়াৰ পৰা আমি কিহৰ মান উলিয়াব লাগিব আৰৰ মান মানে ব্যাসাৰ্ধ চুঙাটো আমি ব্যাসাৰ্ধ উলিওৱাৰ পিছত আমি কি উলিয়াব পাৰিম চুঙাটো আমি আয়তনটো উলিয়াব পাৰিম চুঙাৰ ভূমি তলৰ পৰিসীমা দিয়া আছে 132 সেন্টিমিটাৰ প্ৰশ্ন মতে 2 পাই r equal to 132 পাইৰ মানটো কিমান 22/7 into r equal to 132 ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াম 132 into দেখল ইয়াৰ আমি 2 ৰে কাটিলে কিমান পাই যাব 2 6 গুণ 12 2 6 গুণ 12 22 ৰে কাটিলে 3 বাৰ যাব r equal to 3 into 7 কৰিলে কিমান হল 21 r equal to কিমান পালো 21 এতিয়া আমাক কি হৈছে চুঙাটোৰ আয়তন উলিয়াব দিছে গতিকে চুঙাটোৰ আয়তন সূত্ৰটো কি আছিল পাই r স্কয়াৰ into h পাইৰ মান 22/7 into r ৰ মান কিমান পালো আমি r ৰ মান পাইছো 21 এটো কি হ'ব r স্কয়াৰ টো 21 স্কয়াৰ into h মানে কিমান দিয়া আছে h মানে দিয়া আছে 25 একক হ'ব ঘন সেন্টিমিটাৰ 22/7 into 21 স্কয়াৰ টো আমি কি লিখিব পাৰো 21 into 21 into 25 এটো হ'ব ঘন সেন্টিমিটাৰ 7 3 গুণ 21 22 into 3 কৰিলে হ'ব 66 into 21 6 8 3 1 into 25 5 6 গুণ 30 8 5 গুণ 40 41 42 43 3 5 গুণ 15 16 17 18 19 5 গুণ 5 একে 6 2 6 গুণ 12 8 2 গুণ 16 একে 17 3 2 গুণ 6 একে 7 2 1 গুণ 2 5 16 6 হাতত থাকিল 1 6 7 13 একে হল 14 2 একে 3 3 4 6 5 0 ঘন সেন্টিমিটাৰ হল চুঙাটোৰ আয়তন এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নাম্বাৰ 12 দুটা সম আয়তনৰ চুঙাৰ উচ্চতাৰ অনুপাত 1:4 হলে ইয়াৰ ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব ধৰা হল চুঙা দুটাৰ উচ্চতা x আৰু 4x প্ৰশ্ন মতে প্ৰশ্ন আমাক কি কৈছে চুঙা দুটাৰ সম আয়তন মানে দুটা চুঙাৰ আয়তন কি হয় একেই হয় গতিকে প্ৰথম চুঙাৰ আয়তন আমি কি লিখিম পাই r1 স্কয়াৰ h1 ইকুৱেল টু দ্বিতীয় চুঙাৰ আয়তন পাই
R2 square into H2 R1 square equal to pi R2 square into H2 divided by pi H1 equal to yate pi cancel koi ki thakile R2 square H2 by H1 etia R1 square R2 to ami right side pa left to le anile ki hobo R1 square divided by R2 square H2 by H1 H2 ami kiman dhorisu 4x H1 dhorisilo x cancel koi ki thakile 4 by 1 R1 square by R2 square etu ami ki likhibo paro 2 square by 1 square naiba R1 by R2 whole square equal to 2 by 1 whole square uboy pokhor ami borgomul uliyai ki pam R1 by R2 equal to 2 by 1 gotike R1 is to R2 equal to 2 is to 1 mane beak sunga dutar beakhar dhar onupad uliyabo disile ki palu R1 is to R2 equal to 2 is to 1 etia next question ahisu eta ayotio khonok akritir panir tankir bhitoror map 4.2 meter into 300 cm into 1.8 meter hole tanki tu dharon khomota literot prakash kora eta ayotio khonokor pani tankir ama ki dia ase ama mapbu dia ase dikh prostor uchotar mapbu dia ase ama ki uliabo dise prothomote ami pani tanki tur ayoton uliam mane jehetu bhitoror map uliam goti pani tankir bhitoror ayoton uliam tar pisor e pani tankit dharon khomota tu ami uliam prothomote panir tankir bhitoror ayoton L into B into H 4.2 into etu ase meter etu meter yar ekok ki centimeter gotike ami ya meter loke convert korim ki korim 300 by 100 to 1.8 ekok hobo khono meter 0 cancel 0 cancel man takile 4.2 into 3 into 1.8 khono meter 4.2 into 3 3 2 গুণ 6 3 4 গুণ 12 1.8 22.68 khono meter etu hol tankitor panir tankir bhitoror ayoton etia amai kose tankitor dharon khomota uliabo dise ami janu je 1 khono meter equal to 1000 liter 22.68 khono meter equal to kiman hobo 22.68 into 1000 liter ইয়াৰ উত্তৰটো হল 22,680 লিটাৰ টেংকিটোৰ ধাৰণ ক্ষমতা এতিয়া নেক্সট প্ৰশ্ন আহিছো
এটা গোটা চুঙাকৃতি খুটাৰ মুঠ পৃষ্ঠকালি 924 বৰ্গ সেন্টিমিটাৰ খুটাটোৰ বক্ৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালিৰ 2/3 হলে খুটাটোৰ ব্যাসাৰ্ধ আৰু আয়তন উলিওৱা প্ৰথমতে আমি লিখি লৈছো ধৰা হল খুটাটোৰ ব্যাসাৰ্ধ R সেন্টিমিটাৰ প্ৰশ্নত কি কৈছে খুটাটোৰ বক্ৰ পৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি 2/3 বক্ৰ পৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি 2/3 বক্ৰ পৃষ্ঠৰ চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰটো কি আছিল 2 pi r into h আৰু মুঠ পৃষ্ঠকালি সূত্ৰটো হল 2 pi r h plus 2 pi r square এই তিনিটো ৰাইটৰ পৰা আমি লেফটলৈ আহিম কি হৈ যাব 3 into 2 pi r h equal to 2 into 2 pi r h plus 2 pi r square 6 pi r h equal to 4 pi r h plus 4 pi r square 6 pi r h minus 4 pi r h equal to 4 pi r square এটো হ'ব 2 pi r h equal to 4 pi r square r h equal to 4 pi r square divided by 2 pi r কি হ'ব pi cancel 2 r square by r h equal to কিমান হল 2 r এটো হল আমি h ৰ মান পালে আমি 1 নাম্বাৰ দি থৈছো আৰু আমাক কি দিছিলে খুটাটোৰ মুঠ পৃষ্ঠকালি আমাক কিমান দিয়া আছে 924 বৰ্গ সেন্টিমিটাৰ গতিকে আমি জানো যে মুঠ পৃষ্ঠকালিৰ সূত্ৰ 2 pi r h plus 2 pi r square আৰু মানটো কিমান দিয়া আছে 924 2 pi r into h ৰ মান আমি কিমান পাইছো h ৰ মান পাইছো 2r h ৰ ঠাইত আমি লিখি দিম 2r plus 2 pi r square equal to 924 double 4 pi r square plus 2 pi r square equal to 924 6 pi r square equal to 924 pi r square equal to 924 by 6 এটো 6 ৰে হৰণ কৰিলে কিমান বাৰ যাব 6 গুণ 6 6 5 গুণ 30 6 4 গুণ 24 গতিকে pi r square কিমান পালো 154 pi r square equal to 154 r square equal to 154 by pi 154 pi ৰ মান তো কিমান 22 by 7 r square equal to
154 into 7/22 2 দি কাটিলে 11 2 7 গুণ 14 2 7 গুণ 14 গতি 11 দি কিমান বাৰ যাব 7 বাৰ r square equal to 49 r square equal to 7 square গতিকে দুই পক্ষৰ বৰ্গমূল উলিয়াই আমি কিমান পাও r equal to 7 এতিয়া ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু আমাক কি উলিয়াব দিছিলে আৰু নেক্সট আমি উলিয়াব লাগিব আয়তন গতিকে আয়তনটো জানাৰ আগতে আমি উচ্চতা জানিব লাগিব উচ্চতা মানে ইকুৱেশ্যন আমি যেটো 1 নাম্বাৰ দিছিল কি আছিল h equal to 2r গতিকে h equal to 2r 2 into 7 সেন্টিমিটাৰ গতিকে কিটো কিমান হ'ব 14 সেন্টিমিটাৰ আমাৰ নেক্সট উলিয়াব আছে খুঁটাটোৰ আয়তন কি হ'ব পাই r square into h পাই মান 22/7 r মানে 7 সেন্টিমিটাৰ গতিকে 7 square into h মানে হল 14 এটো হ'ব ঘন সেন্টিমিটাৰ 22/7 into 7 into 7 into 14 7 7 cancel গ'ল পূৰণ কৰিম 22 into 7 7 2 গুণ 14 7 2 গুণ 14 একে 15 14 লগত পূৰণ কৰি 4 4 গুণ 16 5 4 গুণ 20 একে 21 4 গুণ 4 5 6 তো 4 5 1 6 এটো হল 5 11 1 2 2 1 5 6 ঘন সেন্টিমিটাৰ ইয়া প্ৰশ্ন আমাক ব্যাসাৰ্ধ উলিয়াব দিছিলে আৰু আয়তন উলিয়াব দিছিলে ব্যাসাৰ্ধ পালো 7 সেন্টিমিটাৰ আৰু আয়তন পালো 2156 ঘন সেন্টিমিটাৰ আজিৰ অংকত আমি এখিনে প্ৰশ্ন সমাধান কৰিলো মানে আমাৰ আজি অনুশীলনী 11.3 সম্পূৰ্ণ হল লগতে আমাৰ অধ্যায় 11 সম্পূৰ্ণ হল পৰৱৰ্তী অংকত আমি আকৌ নতুন অধ্যায়ৰ সৈতে আকৌ লগ পাম ধন্যবাদ